এখন ৰাস চাওঁ বলক। ৰ'ব এনেকৈ বুজি নাপাব, এয়াও এখন ৰাসেই, কিন্তু আমাৰ ৰাসবোৰতকৈ অকণমান ব্যতিক্ৰম, কাৰণ এইখন ৰাস আয়োজন কৰিছে বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ে। ৰাস পূৰ্ণিমাৰ দিনা আয়োজন কৰা এই ৰাসলীলা বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ এক প্ৰধান উৎসৱ। এই ৰাসখন কিন্তু অনুষ্ঠিত কৰা হৈছে গুৱাহাটীৰ এটা অঞ্চলত, যি অঞ্চলত বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ এটা মন্দিৰ আছে। আৰু এনেকৈয়ে অসমৰ বিভিন্ন প্ৰান্তত থকা বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে ৰাস পূৰ্ণিমাৰ দিনটোত এই ধৰণে ৰাসলীলা কৰে। প্ৰত্যেক কাৰ্তিক মাহত মহাৰাজ লীলাৰ এটা তিথি আহে। আজি তিথিটো আজি মহাৰাজ পূৰ্ণিমা, দাপৰ যুগে শ্ৰীকৃষ্ণই এইটো লীলা কৰিছিলে গোপীৰ লগত, আৰু সখাৰ লগত গোপালৰ লগত গৰু ৰেখাত যায় এটা লীলা কৰিছিলে। সেই লীলাটো ইয়াতে দেখাই আছে। এই লীলাটো যিমান ভক্ত কৃষ্ণ ভক্ত এই মুনি ঋষি তুনি ঋষিৰ অভিশাপত দানৱবোৰ জন্মি আছে, ৰাক্ষসৰ জন্মি আছে, সেইটো উদ্ধাৰ কৰিবলৈ এই লীলাটো কৰি আছে। ৰাতি গোপী ভাও গোপীৰাজ হ'ব, সেইটো হয় মহাৰাজ লীলা, এইটো ৰাখাল ৰাস লীলা।